আপোনালোক সকলোৱে জানে যে চম্পক বৰা ৰাষ্ট্ৰীয় আন্তঃৰাষ্ট্ৰীয় উদ্ভাৱনী বঁটা পোৱা নাছাৰ পৰা উদ্ভাৱনী বঁটা পোৱা এজন যুৱক আছিল। তেওঁৰ অকাল মৃত্যু হোৱাৰ বাবে আমি সকলো দুখিত। এতিয়া কালে সকলোকে নিয়েই তেনেকৈ তেওঁকো লৈ গ'ল। এতিয়া তেওঁ থকা হ'লে আমি বহুতখিনি আৰু উদ্ভাৱন দেখা পালোঁ হয়। কিন্তু এতিয়া বৰ্তমান তেওঁৰ অবিহনে আমি তেওঁৰ স্মৃতিটো আগুৱাই নিবলৈ বিচাৰিছিলোঁ। তেওঁৰ কাৰ্যসূচীবিলাক আমি কৰিবৰ কাৰণে চেষ্টা কৰি আছোঁ। তেওঁ উদ্ভাৱনীৰ জৰিয়তে দেশ সেৱা কৰিম বুলিয়ে ওলাই আহিছিল, কিন্তু তেওঁক কালে নাৰাখিলে, সময়ত আগতে লৈ গ'ল। কিন্তু তেওঁৰ সেই যিবিলাক আৱিষ্কাৰ আছিল, প্ৰকল্প আছিল, সেইসমূহ আমি ৰূপায়ণ কৰিবৰ কাৰণে পৰিয়ালবৰ্গ লগতে আমাৰ প্ৰাগজ্যোতিকবোৰ বিজ্ঞান ও প্ৰযুক্তিবিদ্যা গৱেষণা সংস্থাইও চেষ্টা চলাই আছে। এই অনুষ্ঠানটো তেওঁৱে জন্ম দি থৈ যোৱা, আৰু সেইদৰে আমি এইবাৰো তেওঁৰ জন্মদিনটো পালন কৰিলোঁ ছাত্ৰ ছাত্ৰীৰ মাজত। চম্পক বৰা মোৰ ভাতৃয়ে হয়। সি সৰু সৰু ল'ৰা ছোৱালীক খুবেই ভাল পাইছিলে। সেইকাৰণে আমি তাৰ আজি জন্মদিনটোত সৰু সৰু ল'ৰা ছোৱালীৰ মাজত এখন চিত্ৰাংকন প্ৰতিযোগিতা ঠিক নহয় আৰু প্ৰীতিমূলক চিত্ৰাংকন আমি আজি পাতিছোঁ। আৰু ল'ৰা ছোৱালীবিলাকক উৎসাহ দিবৰ কাৰণে প্ৰত্যেককে আমি একোটা উপহাৰৰ টোপোলাও দিছোঁ। আৰু সি গছপুলি খুব ভাল পাইছিলে, মানে গছপুলি একদম খুবেই প্ৰিয়, অনবৰতে বৃক্ষৰ লগত লাগি থাকে। আৰু সেইকাৰণে তাৰ প্ৰতীক হিচাপে আমি আজি নিম গছৰ পুলি উপহাৰ হিচাপে ল'ৰা ছোৱালীক আগবঢ়াইছোঁ।